নমস্কাৰ। আজি আমি জৈৱ বৈচিত্ৰ্য দিৱস আমি এয়া ভিতৰুৱা গাঁও এখন য'ত ৰৌমাৰী পঞ্চায়তৰ অধীনত ৰৌমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ আজি এই প্ৰাংগণত আমি বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস আমি উদযাপন কৰোঁ। এই জৈৱ বৈচিত্ৰ্য দিৱস আমি এইকাৰণে পালন কৰিবৰ কাৰণে আমি ইয়াত প্ৰয়াস কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ লগতে এই অঞ্চলৰ ৰাইজে গম পায় যে আমাৰ পৃথিৱীত প্ৰতিটো জীৱ জন্তুৰে বসবাস কৰাৰ অধিকাৰ আছে আৰু প্ৰতিটো জীৱ জন্তুৱে যেতিয়া বাস কৰিব তেতিয়াহে আমাৰ পৃথিৱীৰ ভাৰসাম্য থাকিব। পৃথিৱীৰ ভাৰসাম্য থাকিলে আমাৰ মানৱ জাতি এই পৃথিৱীত দীৰ্ঘজীৱী হ'ব। মানৱ জাতিৰ ইয়াত জীৱনকাল দীৰ্ঘজীৱী হোৱাৰ স্বাৰ্থত আমি প্ৰতিটো জীৱ জন্তু যে জীয়াই ৰাখিব লাগিব, গছ গছনি জীয়াই ৰাখিব লাগিব। আজিৰ এই বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱসৰ মূল উদ্দেশ্য হয়। এই সজাগতা সভাখনত আমাৰ মুখ্যতঃ আমাৰ উপস্থিত আছিলে ৰৌমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন্দ্ৰ ছাৰ, লগতে আমাৰ শিক্ষকবৃন্দ আৰু আমাৰ ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ প্ৰজেক্ট কোঅৰ্ডিনেটৰ উৎপল চৌধুৰীদেৱ, একাউণ্ট অফিচাৰ আমাৰ বেদবিত আচাৰ্য, লগতে আমাৰ এগ্ৰিকালচাৰ দীপাংশু শৰ্মাদেৱ উপস্থিত আছিলে। এই বিষয়ত প্ৰথমতে মই RGVN তৰফলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন থাকিল, কাৰণ এই জীৱ বৈচিত্ৰ্যৰ যি সংৰক্ষণ ব্যৱস্থা এওঁলোকে কৰিছে তাত আমি ৰৌমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ তৰফৰ পৰা নথৈ আনন্দিত হৈছোঁ। এওঁলোকে বিভিন্ন ধৰণৰ ফল মূলকে আদি কৰি গছ পুলি ৰুই আহিছিল, আমাৰ ইয়াত ৰোপণ হৈছে। আমি তাক সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিছোঁ, কাৰণ ফল থাকিলেহে জীৱ জীয়াই থাকে, গছ থাকিলেহে জীৱ জীয়াই থাকে। গছ আৰু জীৱৰ ইটোৰ লগত সিটোৰ একেবাৰে ওতঃপ্ৰোত সম্বন্ধ আছে। আমি পৰিৱেশ নামৰ পাঠটিত পাইছোঁ। সেয়ে এওঁলোকে আহি আমাৰ এই পিছপৰা অঞ্চলৰ ৰৌমাৰী চাপৰি মধ্য ইংৰাজী বিদ্যালয়ত যি এটা সজাগতা সভাৰ আয়োজন কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে এই পিছপৰা অঞ্চলৰ ৰাইজৰ মাজত মানে বৃক্ষ ৰোপণৰ ওপৰত বা প্ৰকৃতিৰ ভাৰসাম্যতাৰ ওপৰত যি সজাগতা আনিলে তাৰ কাৰণে আমি আজি নথৈ আনন্দিত হৈছোঁ আৰু আমি সুখ পাইছোঁ, উপকৃত হ'ব আৰু হৈছে। ইতিমধ্যে তেওঁলোকে বুজি পাইছে, তেওঁলোকক কুৱেশ্যন কৰা হৈছিল, তেওঁলোকৰ তৰফৰ পৰা তেওঁলোকে যথেষ্টখিনি ইয়াৰ উত্তৰ দিব পাৰিছে।